গুড মৰ্ণিং। আজি আমি ক্লাছ 9 6 নম্বৰ চেপ্টাৰ ৰেখা আৰু কোণ পঢ়াইছিলো নহয়, কি পঢ়াইছিলো? ৰেখা আৰু কোণ। এতিয়া ৰেখা আৰু কোণ, ৰেখা কাক কৈ বুলি কৈছিলো? ক ৰেখা কাগজত অংকন কৰিব নোৱাৰি, ইয়াৰ এটা অংশই অংকন কৰিব পাৰি, আৰু ৰেখা দুইফালে গৈ থাকে। আৰু ৰেখাখণ্ড কাক কয়? ৰেখাৰ এটা টুকুৰা ৰেখাখণ্ড। আৰু ৰশ্মি কাক কয়? এটা বিন্দুৰ পৰা যিটো ৰেখা যিটো ৰশ্মি ওলাই, হয় নাই, একেবাৰে দীঘল ভাৱে গৈ থাকিব, তাকে কি বুলি কোৱা হয়? ৰশ্মি। আজি আমি পঢ়িম কি? কোণ। কি পঢ়িম আজি? আজি পঢ়িম কোণ। কোণ কাক কয় সেইটো ভাব। কোণ ইংলিছত কি বুলি কয়? এংগেলছ। কি বুলি কয়? কোণ ইংলিছত কয় এংগেলছ। এংগেল হয় নাই? কোণ। মই লিখি দিছো, চোৱা। কোণ কাক কৈছে? একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰ হৈছে কোণ। একেটা আদি বিন্দুৰ পৰা, শুনা, একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰই হৈছে কি? কোণ। একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে, মানে দুটা ৰশ্মিৰে একেটা আদি বিন্দুৰ পৰা, এইটো যেনিবা আদি বিন্দু, শুনা, এইটো কি বিন্দু? আদি বিন্দু মানে প্ৰাৰম্ভিক বিন্দুটো কয়, হয় নাই? ইয়াৰ পৰা যদি উদ্ভৱ এটা ৰশ্মি হব দেই, ইয়াৰ পৰা এটা উদ্ভৱ এটা ৰশ্মি হব, বুজি পালি নাই? এইটো কি সৃষ্টি কৰিলে? আদি বিন্দুটো কোণ সৃষ্টি কৰিলে। ইয়াৰ নাম দিলো এ, ইয়াৰ নাম দিলো বি, ইয়াৰ নাম দিলো চি। সেইটোৱে কৈছে একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰ হৈছে কোণ। একেটা আদি বিন্দুৰ পৰা দুটা ৰশ্মি ওলাইছে নে? একেটা আদি বিন্দুৰ পৰা দুটা ৰশ্মি উদ্ভৱ হৈছে নে? উদ্ভৱ হৈছে। একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰ হৈছে কোণ। একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰ হৈছে কি হৈছে? এইটো কোণ সৃষ্টি হৈছে। এটা কোণ সৃষ্টি হৈছে। এটা কোণ উৎপন্নকাৰী ৰশ্মি দুটাক বাহু বুলি কোৱা হয়। এটা কোণ উৎপন্ন কৰিছে, কোণ উৎপন্ন কৰিছে? কোণ উৎপন্নকাৰী ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু। এইকেইটা কি হব? বাহু। এইকেইটা কি হব? বাহু। কোণ উৎপন্নকাৰী ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু। এইটো কি হয়? বাহু। কোণ উৎপন্নকাৰী ৰশ্মি দুটা, কোণ উৎপন্ন দুটা ৰশ্মি কৰিছে নে? কোণ উৎপন্ন দুটা ৰশ্মি কৰিছে, গতিকে এই ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু বুলি কোৱা হয়। গতিকে এই ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু। কোণ উৎপন্নকাৰী ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু। কোণ উৎপন্নকাৰী ৰশ্মি দুটা কি বুলি কোৱা হয়? বাহু বুলি কোৱা হয়। কোণ উৎপন্নকাৰী ৰশ্মি দুটাক বাহু বুলি কোৱা হয়। লিখি দিছা। ইয়াত এ বি চি এটা কোণ। এ বি চি এটা কি? কোণ। আৰু ইয়াক এ বি চি বা বি কোণেৰে সূচোৱা হয়। এইটো কিহেৰে সূচায়? কোণেৰে সূচায়। এইটো কিহেৰে সূচায়? কোণ। ইয়াত এ বি চি এটা কোণ, আৰু ইয়াক এ বি চি বা বি কোণেৰে সূচোৱা হয়। ইয়াত আদি বিন্দু বি, ইয়াৰ আদি বিন্দু কি হয়? বি। এইটো কোণ বুলি ক'লে এ বি চি এটা কোণ। এনেকুৱা যদি লিখা থাকিলে আমি কি বুজিম? কোণ। এনেকুৱা লিখা থাকিলে কি বুজিম? কোণ। ইয়াত এ বি চি এটা কোণ। এ বি চি এটা কি হয়? কোণ। বি এটা কি হয়? আদি বিন্দু। বি এটা কি বুলি কোৱা হয়? আদি বিন্দুটো সমস্যা মাজত থাকিব, বুজি পাইছ? আদি বিন্দুটো কি থাকিব? সমস্যা সদায় মাজত থাকিব। ইয়াত এ বি চি এটা কোণ, আৰু বি এটা হল আদি বিন্দু। ইয়াত এ বি চি এটা কি? কোণ, আৰু বি এটা হল কি? আদি বিন্দু। ইয়াত এ বি চি এটা হল কোণ, আৰু বি এটা হল আদি বিন্দু। এ বি চি এটা কোণ, আৰু বি এটা হল আদি বিন্দু। এটা কোণ সৃষ্টি কৰিবলৈ দুটা কি লাগিব? বাহু লাগিব, ৰশ্মি, হয় নাই? দুটা বাহু লাগিব। কোণ সৃষ্টি কৰা দুটা ৰশ্মি কি বুলি কোৱা হয়? বাহু বুলি কোৱা হয়। যদি এ বি চি এটা কোণ হয়, তেনে বি এটা কি হব? ইয়াত আদি বিন্দু। তাৰপিছত ইয়াত এ বি আৰু বি চি বাহু। ইয়াত এ বি কি? ইয়াত এ বি আৰু বি চি বাহু। এ বি আৰু বি চি কি? বাহু। আৰু বি হল এটা শীৰ্ষবিন্দু। ইয়াক বি একে শীৰ্ষবিন্দু বুলি কোৱা হয়, বুজি পালি নাই? ইয়াত চোৱা, ইয়াত বাহু দুটাৰ নাম কি কি? এ বি আৰু বি চি। কি কি?
এ বি আৰু বি চি বাহুৰ দুটাৰ নাম কি এ বি এ তাৰপিছত বি এইটো কি বুলি কোৱা হয় বাহু বা বি এ কি বুলি কোৱা হয় বাহু এ বি কি বুলি কোৱা হয় বাহু আৰু এক বি চি কি বুলি কোৱা হয় বাহু এই দুটাৰ নাম বাহু আৰু এই বিক কি বুলি কয় আদি বিন্দু বা শীৰ্ষ বিন্দু বুলি কয় কি বিন্দু বুলি কয় হা কি বিন্দু বুলি কোৱা হয় আদি বিন্দু বা শীৰ্ষ বিন্দু বুলি কোৱা হয় আদি বিন্দু বা শীৰ্ষ বিন্দু বুলি কোৱা হয় তেনেহ'লে এটা কোণ সৃষ্টি হবলৈ এটা আদি বিন্দুৰ পৰা দুডাল ৰশ্মি ওলাই এটা কোণ সৃষ্টি হবলৈ এটা আদি বিন্দুৰ পৰা দুডাল ৰশ্মি ওলাই তাকে কি বুলি কয় কোণ বুলি কোৱা হয় নাই আৰু সেই কোণ দুটা কি বুলি কোৱা হয় সেই বাহু দুটা কি সেই ৰশ্মি দুটা কি বুলি কয় বাহু বুলি কোৱা হয় সেই ৰশ্মি দুটা কি বুলি কোৱা হয় বাহু আৰু আদি বিন্দু কি আৰু আদি বিন্দুৰ আন এটা নাম কি শীৰ্ষবিন্দু আদি বিন্দুৰ আন এটা নাম কি শীৰ্ষবিন্দু আদি বিন্দু প্ৰাৰম্ভিক বিন্দু বুলি আমি ক'ব পাৰি হয় নাই প্ৰাৰম্ভিক বিন্দু আদি বিন্দু অন্তিম বিন্দু শীৰ্ষবিন্দু আদি বিন্দু অন্তিম বিন্দু শীৰ্ষবিন্দু আদি বিন্দু শীৰ্ষবিন্দু আদি বিন্দু শীৰ্ষবিন্দু আদি বিন্দু শীৰ্ষবিন্দু একেটা হয় নাই হে এতিয়া শুন যে এটা কোণ সৃষ্টি কৰিবলৈ আমাক কি লাগিব দুটা ৰশ্মি লাগিব এটা বিন্দুৰ পৰা এটা আদি বিন্দুৰ পৰা দুডাল ৰশ্মি ওলোৱাটোকে হয় নাই সেইটো কি সৃষ্টি কৰে কোণ সৃষ্টি কৰে কোণ সৃষ্টি কৰে বুজি পালি নাই কোণ মানে কণা কোণ মানে কি কোণ মানে কোণ সেই কোণ তুমি কোণ সেইটো নহয় তুমি কোণ মই কোণ হয় নাই সি কোণ সেই কোণৰ কথা কোৱা নাই কোণ মানে এটা চুক কি বুলি কয় চুক এটা চুক সৃষ্টি কৰিবলৈ কি হয় দুডাল বাহুৰ সৃষ্টি হৈছে দুডাল বাহু লগ লাগি এটা আদি বিন্দুৰ লগত কি সৃষ্টি হৈছে এটা কোণ সৃষ্টি হৈছে ইয়াক আমি কোণটো কিহেৰে বুজাম এ বি চি যদি এনেকুৱা লিখা থাকিব শুন এইটো এনেকুৱা লিখা থাকিলে এ বি চি আমি কি বুজিম কোণ বুজিম এটা কি বুজিম কোণ বুজিম মানে এইটো টাইপৰ ফিগাৰ বুজিব লাগে বুজি পালি নাই ইয়াত এ বি এটা কি হ'ল বাহু আৰু বি চি এটা কি হ'ল বাহু আৰু বি এটা কি হয় এইটো শীৰ্ষবিন্দু বা আদি বিন্দু বি এটা কি শীৰ্ষবিন্দু বা আদি বিন্দু বুজি পালি নাই এইটো বেছি টান নাই এইটো কোণ কাক কয় বুলি ক'লে কোণ এটা আদি বিন্দুৰ পৰা দুডাল ৰশ্মি উৎপন্ন কৰা হয় না উৎপন্ন কৰা কি এটা আদি বিন্দুৰ পৰা ওলোৱা দুডাল ৰশ্মি হয় না উৎপন্ন কৰে কোণ উৎপন্ন কৰে কি উৎপন্ন কৰে কোণ একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত একেটা আদি বিন্দুৰ পৰা দুডাল ৰশ্মিৰে গঠিত চিত্ৰই হৈছে কি কোণ একেটা আদি বিন্দুৰ পৰা ওলোৱা ৰশ্মিয়ে চিত্ৰই গঠন কৰি চিত্ৰটো কি বুলি কয় কোণ আৰু এটা কোণত আদি বিন্দু থাকিব আৰু আদি বিন্দুটোক আমি কি বুলি কয় শীৰ্ষবিন্দু বুলিও কোৱা হয় বুজি পালি নাই আৰু এটা আদি বিন্দুৰ পৰা ওলোৱা ৰশ্মি কি বুলি কোৱা হয় বাহু বুলি কোৱা কি বুলি কয় এইবিলাকক বাহু বুলি কোৱা হয় এতিয়া আমি কৰিম কি কোণৰ প্ৰকাৰ দেই এইটো মনত থাকিব নাই কোণ বুজি পালি বেছি টান নহয় এতিয়া কোণৰ প্ৰকাৰ এইটো জাষ্ট চিনাকি দিছো কোণৰ প্ৰকাৰ কৰিম এতিয়া দেই কোণৰ কেইবাটা প্ৰকাৰ আছে কেইবাটা টাইপছ আছে এই প্ৰথমে আমি প্ৰকাৰটো দিছো প্ৰথম টাইপ দিছো কোণৰ প্ৰকাৰ টাইপছ অফ এংগেলছ প্ৰথম টাইপটো দিছে কি সূক্ষ্ম কোণ ঠিক আছে সূক্ষ্ম কোণ একিউট এংগেল এইটো সূক্ষ্ম কোণ কাক কয় 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কম যিটো কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ থাকিব কিন্তু 90 ডিগ্ৰীতকৈ সৰু থাকিব তাক কি বুলি কয় সূক্ষ্ম কোণ ইংলিছত কি বুলি কয় একিউট এংগেল যিটো কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কয় সূক্ষ্ম কোণ যিটো কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় এই কোণটো চোৱা এইটো কিমান আছে 0 এইটো এই কোণটো জুখিবি তেতিয়া এইটো কি কোণ এইটো কোণ জুখিলে ইয়াত কিমান হয় 50 ডিগ্ৰী কিমান পাবি 50 ডিগ্ৰী ই 0তকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু আছে নে 50 90 ডিগ্ৰী বুলি ক'লে কোনটো হ'ব 90 ডিগ্ৰী মানে চিধা থাকিব এনেকুৱা 90 ডিগ্ৰী বুজি পাইছা নে এই কোণটো কিমান হ'ব ডাইৰেক্ট 90 ডিগ্ৰী বুজি পালি নে এই কোণটো কি বুলি ক'ব 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী কিন্তু ই 90 ডিগ্ৰীতকৈ এইটো সাইডত আছে ন মই এনেকৈ লিখিছা এই কোণটো এই কোণটো কি বুলি ক'ব 90 ডিগ্ৰী বুজি পালি নে ই কিন্তু কোণটো কেনেকুৱা আছে এনেকুৱা আছে এইটো সৰু আছে নে মানে 50 ডিগ্ৰী ইয়াত কৈছে কি সূক্ষ্ম কোণ কাক বুলি ক'লে কি 0 ডিগ্ৰীতকৈ ডাঙৰ মানে 0 ডিগ্ৰীতকৈ ডাঙৰ x কি হয় x এটা কোণ x এটা কি দিছে কোণ
বুজি পালি নে 0 ডিগ্ৰীতকৈ কি হয় 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কম তাক কি কোণ বুলি কয় সূক্ষ্ম কোণ কাক বুলি কয় 90 ডিগ্ৰীতকৈ সৰু হয় নাই এইটো চোৱা এইটো 0 ডিগ্ৰী হয় নাই 0 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'লে x এর কি হয় x এর কি হয় কোণ কি হয় এইটো যদি মই কোণটোৰ নাম দিলো মই x কিমান 50 ডিগ্ৰী বুজি পালি নাই x এর কোণ হয় নাই তো কি 0 ডিগ্ৰীতকৈ ডাঙৰ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু এইটো চাওঁ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কয় সূক্ষ্ম কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কি সৰু তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ কাক বোলে ক সূক্ষ্ম কোণ কাক বোলে আৰু ক 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণ তাক কি বুলি কয় সূক্ষ্ম কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ এইফালে চা বৰ্ডফালে চা 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ এতিয়া আমি কোণৰ টাইপছ পালো কোণৰ প্ৰকাৰ পালো এক নম্বৰ পালো কি সূক্ষ্ম কোণ মানে কি 90 ডিগ্ৰীতকৈ সৰু যিটো 90 ডিগ্ৰীতকৈ সৰু কোণ থাকিব তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ যিটো 90 ডিগ্ৰীতকৈ সৰু কোণ থাকিব তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ যিটো 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ তাক কি কোণ বুলি কোৱা হয় সূক্ষ্ম কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কম সৰু কোণটো কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কয় মনত থাকিব হ্যাঁ এইটো এটা এই কোণটো কিমান 50 ডিগ্ৰী মানে 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীত কি আছে সৰু আছে গতিকে কি বুলি কয় সূক্ষ্ম কোণ 90 ডিগ্ৰী বুলি ক'লে কি একদম ডাইৰেক্ট এনে বুজি পাইছেন 90 ডিগ্ৰী 90 ডিগ্ৰী ইনজেকশন দিয়ে বুলি ক'লে একদম ডক্টৰে নাৰ্ছে কি কৰিব একদম খাৰা বেজি ডাইৰেক্ট 90 ডিগ্ৰী ভৰাই দিব 90 ডিগ্ৰীত ভৰাই দিব সেইটো কাৰণে 90 ডিগ্ৰী বুলি কয় বুজি পাইছান তো কি ক'ব 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণটো কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় মনত থাকিব এটা আৰু এটা কোণৰ টাইপছ লিখাম এই কোণখিনি শিকিব লাগে বহুত দৰকাৰী এমসিকিউ দি দিব বুঝি পাইছন এমসিকিউ দিয়ে দেবো এরকম সূক্ষ্ম কোণ সমকোণ রাইট এঙ্গেল সমকোণ কি বলি রাইট এঙ্গেল সমকোণ রাইট এঙ্গেল 90 ডিগ্ৰী মাপৰ কোণ 90 ডিগ্ৰী মাপৰ কোণ এইবোৰ লিখলো না দেখোন মাপৰ কোণ সমকোণ বুলি কোৱা হয় এ সি বি y equal 90 ডিগ্ৰী ইয়াত y 90 ডিগ্ৰী y equal 90 ডিগ্ৰী সমকোণ সমকোণ কাক কৈছা এতিয়া 90 ডিগ্ৰীতকৈ কি সমকোণ কাক কয় 90 ডিগ্ৰী মাপৰ কোণক কি বুলি কোৱা হয় সমকোণ 90 ডিগ্ৰী মাপৰ কোণক কি বুলি কোৱা হয় সমকোণ 90 ডিগ্ৰী মাপৰ কোণক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় কি বুলি কোৱা হয় সমকোণ কোৱা হয় এইটো চাম এই কোণটো চাম এই কোণটোক আদি বিন্দু বা শীৰ্ষ বিন্দু বুলি কয় নে হ্যাঁ ইয়াৰ নাম কি দিয়ল y ইকুৱেল কি মানে কোণৰ মাপৰ y ইকুৱেল কিমান 90 ডিগ্ৰী 90 ডিগ্ৰী এয়া কি বুলি কয় সমকোণ যিটো কোণ
90 ডিগ্ৰী থাকিব তাক কি বুলি কয় সমকোণ যিটো কোণ 90 ডিগ্ৰীত থাকিব তাক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় যিটো কোণ 90 ডিগ্ৰীত থাকিব তাক কি কোণ বুলি কোৱা হয় সমকোণ সমকোণ কাক বোলে 90 ডিগ্ৰী মাপৰ এইটো ইয়াৰ পৰা জুখিবি কিমান হ'ব 90 ডিগ্ৰী এই কোণটোক ইয়াৰ পৰা জুখিবি তাক কি বুলি ক'ব 90 ডিগ্ৰী আৰু সূক্ষ্ম কোণ কাক বোলে মানে 90 ডিগ্ৰীতকৈ সৰু 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্ম কোণ বুলি কোৱা হয় আৰু 90 ডিগ্ৰী মানে সমকোণ কাক বুলি কয় যিটো 90 ডিগ্ৰী কোণৰ মাপ থাকিব এইটো 90 ডিগ্ৰী কোণ আছে নাই ইয়াৰ পৰা জুখিবি ইয়ালৈ কিমান 90 ডিগ্ৰী পায় বুজি পাইছা সেইকাৰণে এই কোণটোক কি বুলি কোৱা হয় সমকোণ এটা সমকোণ বুলি ক'লে বুজি পালি হা সমকোণ মানে কি 90 ডিগ্ৰী কোণ থাকিব কি থাকিব 90 ডিগ্ৰী কোণ থাকিব সমকোণ সূক্ষ্ম কোণ কাক বোলে ক এতিয়া স্থলকোণ স্থলকোণ কাক কয় স্থলকোণ স্থলকোণ হয় নাই ইংলিছত কি বোলে অবটিউজ এংগেল কি কি কয় অবটিউজ এংগেল কাক কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয় স্থলকোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180তকৈ সৰু 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব এই কোণ চাচোন 90 ডিগ্ৰীতকৈ কি আছে ডাঙৰ আছে নাই 90 ডিগ্ৰীত কি আছে ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰুতে এই কোণটো কি বুলি ক'ব স্থলকোণ বুলি ক'ব কি কোণ বুলি ক'ব স্থলকোণ এই সাইডৰ কোণটো হয় না এই কোণটো কি বুলি ক'ব স্থলকোণ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু 90 90 ডিগ্ৰীতকৈ ডাঙৰ জেডৰ মান কি দিয়া আছে 110 আছে নাই 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই কোণটো কি বুলি ক'ব স্থলকোণ বা অবটিউজ এংগেল কি বুলি কোৱা হয় অবটিউজ এংগেল ইংলিছত কি বুলি কয় অবটিউজ এংগেল কাক কয় লিখি ল 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম তাক কি বুলি কোৱা হয় স্থলকোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম তাক কি বুলি কোৱা হয় স্থলকোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম তাক কি কোণ বুলি কোৱা হয় স্থলকোণ ইংলিছত অবটিউজ এংগেল কি বুলি কোৱা হয় অবটিউজ এংগেল 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয় স্থলকোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি কোণ বুলি কোৱা হয় স্থলকোণ বুলি কোৱা হয় স্থলকোণ কাক বোলে বৰ্ডটো চাই ক স্থলকোণ বা অবটিউজ এংগেল কাক কয় বৰ্ডটো চাই ক আকৌ এবাৰ ক স্থলকোণ বা অবটিউজ এংগেল কাক কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক স্থলকোণ বুলি কোৱা হয় অবটিউজ এংগেল কি এংগেল বুলি কয় অবটিউজ এংগেল 90 ডিগ্ৰীতকৈ ডাঙৰ এইটো চা এইটো কোণ এইটো কোণ হয় না এইটো কিমান ডিগ্ৰী কোণ 90 ডিগ্ৰী কিমান আছে 90 যদি মই ইয়াক ডাঙৰ কৰি দিম চা এই কোণটোকে কি কৰিম ডাঙৰ কৰিলে আমি এইফালে টানিব লাগিব এই ডাঙৰ হ'ল নাই তো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰী বুলি ক'লে কোনটো এই কোণটো কিমান হ'ব 180 ডিগ্ৰী কিমান হ'ব হ'ব না এইটো 90 যোগ কৰি 180 হ'ব নাই কিন্তু পুৰা 180তকৈ সৰু এইটো ইমানটো আহিলে বুজি পালি নাই 180তকৈ সৰু হয় নাই এইটো কোণ হয় নাই 180তকৈ সৰু কিন্তু 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ল এই কোণটো ইয়াক কি বুলি ক'ব স্থলকোণ বা অবটিউজ এংগেল কি বুলি কয় স্থলকোণ বা অবটিউজ এংগেল স্থলকোণ বা অবটিউজ এংগেল কাক বোলে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই কোণটো কি বুলি কয় স্থলকোণ অবটিউজ এংগেল 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয় অবটিউজ কি বুলি ইংলিছত চাই পঢ়িল নেকি ডাঙৰ কথা আছে চাই পঢ়িল অবটিউজ এংগেল স্থলকোণ কাক কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সূক্ষ্ম কোণ কাক কয় 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণটোক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কয় সূক্ষ্ম কোণটো ইংলিছত কি বুলি কয় একিউট এংগেল কি একিউট এংগেল সমকোণ এটা সমকোণ কাক বোলে যিটো মানে কোণ 90 ডিগ্ৰী থাকিব যিটো কোণ 90 ডিগ্ৰী থাকিব তাক কি বুলি কোৱা হয় সমকোণ তাক কি বুলি কোৱা হয়
ৰাইট এংগেল, ইংলিছত কয় ৰাইট এংগেল বা সমকোণ। ইংলিছত কি বুলি কয়? ৰাইট এংগেল বা সমকোণ। আৰু সুস্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তাক কি বুলি কয়? সুস্থল কোণ বুলি কোৱা হয়। বুজি পালি নাই? এতিয়া ষ্ট্ৰাইট এংগেল, সৰল কোণ কাক কয়? ষ্ট্ৰাইট এংগেল। এতিয়া কি ষ্ট্ৰাইট এংগেল, চা সৰল কোণ, সৰল কোণ, সরল কোণ, স্ট্রাইট অ্যাঙ্গেল, STRAIGHT, স্ট্রাইট অ্যাঙ্গেল। স্ট্রাইট অ্যাঙ্গেল কাক কয়? এইটো চা, এইটো সৰল কোণ, এইটো কি বুলি কয়? সৰল কোণ। এতিয়া কোণ সৃষ্টি কৰিছে চাই, কোণটো চাচোন কিমান ডাঙৰ, এইফালে 90, এইফালে 90 কৰিছে নে? ইয়াক কি বুলি কয়? সৰল কোণ। সৰল কোণ কাক বোলে? যিটো 180 ডিগ্ৰী থাকিব তাক কি বুলি কয়? সৰল কোণ। কি বুলি কয়? সৰল কোণ। এইটো বি, এটা বিন্দু থাকিব ডি বুলি, হয় নাই? কি থাকিব? বি, বিন্দু থাকিব বি। বুজি পালি? এইটো কি আদি বিন্দু বুলি ক'ব পাৰি, হয় নাই? এইটো কি বিন্দু? শীৰ্ষ বিন্দু বা আদি বিন্দু। শীৰ্ষ বিন্দু বা আদি বিন্দুৰ পৰা দুটা ৰশ্মি ওলাইছে, সেইটো কি বুলি কোৱা হয়? বাহু বুলি কোৱা হয়। আৰু সিহঁতি চিত্ৰটো কি সৃষ্টি কৰিছে? কোণ সৃষ্টি কৰিছে। বুজি পালি নাই? এতিয়া কি বুলি কোৱা হয়? সৰল কোণ। সৰল কোণ কাক বোলে? 180 ডিগ্ৰী। সৰল কোণ কাক বোলে? সরল কোণ কাক বলে? 180 ডিগ্রি। সরল কোণ কাক বলে? 180 ডিগ্রি। স্ট্রাইট কোণ, হয় না? স্ট্রাইট কোণ, স্ট্রাইট কোণ। সরল কোণ কাক বলে? 180 ডিগ্রি কি বুলি কয়? সরল কোণ। 180 ডিগ্রি কি বুলি কোৱা হয়? সরল কোণ। 180 ডিগ্রি কি বুলি কোৱা হয়? সরল কোণ। বুজি পালি নে? এটা সরল কোণ কাক কয়? 180 ডিগ্রি কি বুলি কোৱা হয়? সরল কোণ বুলি কোৱা হয়। এতিয়া 180 ডিগ্রি আছে, কিমান আছে? এইফালে 90, এইফালে 90, টোটেল 180 ডিগ্রি আছে। বুজি পালি নাই? 180 ডিগ্রি কোণক কি বুলি কোৱা হয়? সরল কোণ বুলি কোৱা হয়। এতিয়া আৰু এটা আছে কি? পৰবিদ্ধ কোণ, ৰিফ্লেক্স এংগেল। পৰবিদ্ধ কোণ, রিফ্লেক্স এঙ্গেল আছে আৰু এটা। পৰবিদ্ধ কোণ, রিফ্লেক্স এঙ্গেল এটা আছে। 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয়? পৰবিদ্ধ বা রিফ্লেক্স এঙ্গেল, রিফ্লেক্স এঙ্গেল বুলি কোৱা হয়। এইটো মোহাই দিছো হা। পরবিদ্ধ, পরবিদ্ধ বা রিফ্লেক্স এঙ্গেল, পরবিদ্ধ বা রিফ্লেক্স এঙ্গেল কাক কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ, 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয়? পৰবিদ্ধ বা রিফ্লেক্স এঙ্গেল বুলি কোৱা হয়। 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম, কি বুলি কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীত কম কোণক কি বুলি কোৱা হয়? পৰবিদ্ধ বা রিফ্লেক্স কোণ বুলি কোৱা হয়। কি বুলি কয়? পৰবিদ্ধ, এইটো পৰবিদ্ধ, পরবিদ্ধ কোণ, পরবিদ্ধ কোণ বা রিফ্লেক্স, পরবিদ্ধ কোণ বা রিফ্লেক্স, রিফ্লেক্স এঙ্গেল। পরবিদ্ধ কোণ বা রিফ্লেক্স এঙ্গেল কাক কয়? পরবিদ্ধ কোণ বা রিফ্লেক্স এঙ্গেল কাক কয়? পরবিদ্ধ কোণ বা রিফ্লেক্স এঙ্গেল, রিফ্লেক্স এঙ্গেল কাক কয়? 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব। কি হ'ব লাগিব? ডাঙৰ। কিন্তু 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 360 ডিগ্ৰীতকৈ কি হ'ব লাগিব? কম বা সৰু হ'ব লাগে, কম হ'ব লাগে। 360 ডিগ্ৰীতকৈ কম হ'ব লাগে, হয় নাই? কম হ'ব লাগে, কম হ'ব লাগে, কম হ'ব লাগে, লাগে। তাকে পরবিদ্ধ কোণ বলে। তাকে কি বুলি কোৱা হয়? তাকে পরবিদ্ধ, পরবিদ্ধ কোণ বলে। তাকে কি বলে? পরবিদ্ধ কোণ বলে। মনত থব। 180 ডিগ্ৰী চোৱা, এইটো যদি মই কোণ এটা বনাম, এইটো কিমান ডিগ্ৰী আছে? এই কোণটো 180 ডিগ্ৰী, হয় নাই? 180 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'লে কি হ'ব? চোৱা, 180 ডিগ্ৰীতকৈ ডাঙৰ চোৱা, 180 ডিগ্ৰীতকৈ ডাঙৰ বুলি ক'লে কেনেকুৱা হ'ব? ইয়াতকৈ ডাঙৰ, এইটো আছে নাই? এতিয়া কি কৰিম আমি? এই কোণটো কি কৰিম? 180 ডিগ্ৰী বোলে এইফালে টানি দিম। বুজি পালি নাই? এইফালে আহি গ'ল নাই? হে, আহিলে নি? ইয়াৰ নাম দিলো এ। এইটো কিমান আছে? 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কিমান আছে? সৰু। 360 ডিগ্ৰী কাক কয়?
এইটো চা 360 ডিগ্ৰী 360 এইটো হয় নাই এই চা এই কোণটো যদি ইয়াৰ পৰা 90 ডিগ্ৰী ঘূৰিলে ইয়াৰ পৰা কিমান 180 হ'ল নে ইয়াৰ পৰা কিমান হ'ব আৰু 90 ডিগ্ৰী কিমান হ'ব 180 90 হা 180 আৰু 90 270 আকৌ ইয়াৰ পৰা 90 আহিলে কিমান হ'ব 360 ডিগ্ৰী হ'ব নে মানে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো মানে এক পাক যদি ইয়াৰ পৰা যদি এই কাঁটাৰ যদি এক পাক যদি এনেকুৱা ঘূৰে পুৰা এক পাক তেতিয়া কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী বুজি পালি নে 300 কিমান ডিগ্ৰী 60 ডিগ্ৰী গতিকে এইটো চাই ইয়াৰ পৰা ঘূৰিলে এইটো ইয়াৰ পৰা ঘূৰিলে হয় নে কিন্তু 180 ডিগ্ৰীতকৈ বেছি ঘূৰিলে নে 180 ডিগ্ৰীতকৈ বেছি ঘূৰিলে কিন্তু 360 ডিগ্ৰী পুৰা হৈছে না নাই হোৱা নাই হয় নাই কিন্তু 360 ডিগ্ৰীতকৈ কম তাকে কি কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় কি কোণ বুলি কোৱা হয় ক প্ৰবৃদ্ধ কোণ ইংলিছত কি বুলি কয় প্ৰবৃদ্ধটো ৰিফ্লেক্স এংগেল বুজি পালি নাই এইবিলাক হ'ল কি কোণৰ প্ৰকাৰ এইবিলাক কি হ'ল কোণৰ প্ৰকাৰ আকৌ এবাৰ মই ৰিভিজন কৰিছো কোণৰ প্ৰকাৰখিনি মনত থবিচোন বহুত ইম্পৰ্টেণ্ট বস্তু ইয়াৰ ভিতৰত MCQ তো মই দি দিব বুজি পালি নাই MCQ দি দিব তোমালোকে পাছত নোৱাৰিব কোণৰ প্ৰকাৰ এতিয়া কচোন কি প্ৰকাৰ কৰ টাইপবোৰ ক কি ক কোণৰ প্ৰকাৰ এক নম্বৰ কি পালো আমি সূক্ষ্ম কোণ কি পালো সূক্ষ্ম কোণ এক নম্বৰ কি পালো সূক্ষ্ম কোণ ইংলিছত কি বুলি কয় একুইট এংগেল ন ইংলিছত ঠিক আছে একুইট এংগেল কি হ'ব লাগিব 0 ডিগ্ৰীতকৈ 0 ডিগ্ৰীতকৈ 0 ডিগ্ৰীতকৈ ডাঙৰ 0 মানে x বুলি 0 ডিগ্ৰী ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ কিমান হ'ল সৰু তাক কি বুলি কয় সূক্ষ্ম কোণ আৰু 2 নম্বৰ কি হ'ল সমকোণ 3 নম্বৰ কি আহিলে 2 নম্বৰ আহিলে সমকোণ ইংলিছত কি বুলি কয় ৰাইট এংগেল কি বুলি কয় ৰাইট এংগেল সমকোণটোক ইংলিছত কি বুলি কয় ৰাইট এংগেল কি বুলি কয় ৰাইট এংগেল ই কিমান ডিগ্ৰী হ'ব লাগিব সমকোণ 90 ডিগ্ৰী কিমান হ'ব লাগিব মাপটো 90 ডিগ্ৰী সমকোণৰ পাছত কি আহিলে কি 90 ডিগ্ৰীৰ পৰা কি আহিব সৰল কোণ কি আহিব সৰল কোণটো ইংলিছত কি কয় সৰল কোণটো ষ্ট্ৰাইট এংগেল কি বুলি কয় ষ্ট্ৰাইট হ'ব সৰল STRAIT ষ্ট্ৰাইট এংগেল সৰল কোণটো ইংলিছত কি বুলি কয় ষ্ট্ৰাইট এংগেল বুলি কয় বুজি পালি নাই মানে কি সৰল কোণ কাক কয় 180 ডিগ্ৰী থাকিব কিমান থাকিব 180 ডিগ্ৰী থাকিব তাক কি বুলি কয় সৰল কোণ হয় নাই তাৰপিছত প্ৰবৃদ্ধ কোণ কাক কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কয় চাচোন প্ৰবৃদ্ধ কোণ কি লিখিছা আৰু সুস্থল কোণ কাক কয় সুস্থল কোণ আহি পালে সুস্থল কোণ কাক কয় অবটিউজ এংগেল কাক কয় সুস্থল কোণ অবটিউজ এংগেল কাক কয় অবটিউজ এংগেল কাক কয় সুস্থল কোণ নব্বৈ ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক সুস্থল কোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় সুস্থল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় এইটো চা 90 ডিগ্ৰীতকৈ কি হ'ব ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় নাই যেনিবা x কোণটোৰ নাম থাকিব কি x আৰু কিমান 180 ডিগ্ৰীত কি থাকিব সৰু বুজি পালি নাই 90 ডিগ্ৰীতকৈ ডাঙৰ x সমান কিন্তু 180 ডিগ্ৰীতকৈ সৰু এই কোণটো কি বুলি কোৱা হ'ব সুস্থল কোণ 5 নম্বৰ কি প্ৰবৃদ্ধ কোণ 5 নম্বৰ কি আহিলে কি প্ৰবৃদ্ধ কোণটো কি বুলি কয় ইংলিছত প্ৰবৃদ্ধ কোণটো ইংলিছত কি বুলি কয়
ৰিফ্লেক্স এংগেল ৰিফ্লেক্স ৰিফ্লেক্স এংগেল বুলি কয় পৰবিধ কোণটো ইংলিছত কি বুলি কয় ৰিফ্লেক্স এংগেল পৰবিধ কোণটোক ইংলিছত কি বুলি কোৱা হয় ৰিফ্লেক্স এংগেল এইটো কিমান হ'ব লাগিব 180 ডিগ্ৰীতকৈ কিমান হ'ব লাগিব 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ কি হ'ব কম হ'ব লাগিব তাক কি বুলি কয় পৰবিধ কোণ এটা কোণ কেইটা পালো আমি পাঁচটা কি পালো 1 2 3 4 5টা কি পালো এখন সূক্ষ্ম কোণ 2 নম্বৰ সমকোণ 3 নম্বৰ সৰল কোণ 4 নম্বৰ সুস্থল কোণ 5 নম্বৰ পৰবিধ কোণ কোণ কেইটা পালো পাঁচটা কি বল প্ৰথমে কি সূক্ষ্ম কোণ তাৰপিছত সমকোণ সৰল কোণ সুস্থল কোণ পৰবিধ কোণ এটা সমকোণ প্ৰথমে কি সূক্ষ্ম কোণ সমকোণ সৰল কোণ সুস্থল কোণ পৰবিধ কোণ সমকোণ সূক্ষ্ম কোণ সমকোণ সৰল কোণ সুস্থল কোণ পৰবিধ কোণ কেইটা পালো পাঁচটা কচোন সখমুলি কি এক নম্বৰ পৰা ক পৰবিধ কোণ এটা সূক্ষ্ম কোণ বুলি ক'লে আমি কি বুজিম ক 0 ডিগ্ৰীতকৈ 90 ডিগ্ৰীতকৈ সৰু এক নম্বৰ কি হলে সূক্ষ্ম কোণ এক নম্বৰ কি হলে সূক্ষ্ম কোণ ইংলিছত কি বোলে একুইট এংগেল কি বুলি কয় একুইট এংগেল সূক্ষ্ম কোণ ইংলিছত কি কয় একুইট এংগেল সূক্ষ্ম কোণ ইংলিছত কি বুলি কয় একুইট এংগেল সূক্ষ্ম কোণ ইংলিছত কি বুলি কয় একুইট এংগেল সূক্ষ্ম কোণটো ইংলিছত কি বুলি কয় একুইট এংগেল তাৰপিছত সূক্ষ্ম কোণ কিমান ডিগ্ৰী হ'ব লাগিব কিমান ডিগ্ৰী কোণক আমি সূক্ষ্ম কোণ বুলি ক'ম কিমান ডিগ্ৰী কোণক আমি সূক্ষ্ম কোণ বুলি ক'ম 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ কোণক কি বুলি কয় সূক্ষ্ম কোণ কচোন তাক কি বুলি কয় সূক্ষ্ম কোণ ইংলিছত কি একুইট এংগেল 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় একুইট এংগেল 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় একুইট এংগেল সমকোণ কাক কয় 90 ডিগ্ৰী কোণৰ মাপক 90 ডিগ্ৰী কোণৰ মাপক সমকোণ বুলি কোৱা হয় সৰল কোণ কাক বোলে 180 ডিগ্ৰী মাপক সৰল কোণ বুলি কোৱা হয় সুস্থল কোণ কাক কয় সুস্থল কোণ কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি কোণ বুলি কয় সুস্থল কোণ পৰবিধ কোণ কাক কয় 360 ডিগ্ৰীতকৈ সৰু কোণক পৰবিধ কোণ বুলি কোৱা হয় মনত থাকিব এতিয়া মই মোহাই দিছো এতিয়া মই সুধিম মই ডাইগ্ৰামটো বনাই দিছো চিত্ৰ বনাই চিত্ৰটো চাই কৰিম দেই কোনটো কি কোণ বুলি বুজি পালি নে ডাইগ্ৰামটো বনাই দিছো চিত্ৰ চাই কৰিবি কোনটো কি কোণ বুলি এতিয়া কচোন এইটো এটা যেনিবা আদি বিন্দু কি বুলি কয় আদি বিন্দু বা শীৰ্ষ বিন্দু বুলি কয় নাই ইয়াৰ পৰা এটা ৰশ্মি ওলালে দেই আৰু ইয়াৰ পৰা এটা ৰশ্মি ওলাইছে নহয় হয় নাই দুডাল ৰশ্মি ইয়াৰ নাম দিলো এ ইয়াৰ নাম দিলো বি ইয়াৰ নাম দিলো চি বুজি পালি নাই এই কোণটো যেনিবা 30 ডিগ্ৰী কিমান আছে 30 ডিগ্ৰী এই কোণটোৰ নাম কি হ'ব সূক্ষ্ম কোণ এই কোণটোৰ নাম কি হ'ব সূক্ষ্ম কোণ ইয়াক কি বুলি ক'লা সূক্ষ্ম কোণ কি বুলি ক'লা সূক্ষ্ম কোণ কেলে ক'লা 30 ডিগ্ৰী হয় নাই এই 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ সেইকাৰণে এই কোণটো কি বুলি ক'ম আমি সূক্ষ্ম কোণ বুলি কি বুলি বৰ্ড ফালে চাই এই কোণটো কি বুলি কম সূক্ষ্ম কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কম আমি সূক্ষ্ম কোণটো ইংলিছত কি বুলি কয় একুইট এংগেল ইংলিছত কি বুলি কয় একুইট এংগেল হয় নাই একুইট এংগেল ইংলিছত কি বুলি কয় একুইট এংগেল তাৰপাছত মই আৰু এটা কোণ বনাম চোৱা এইটো এটা কি হ'ল আদি বিন্দু শীৰ্ষ বিন্দু বুলি হয় নাই শীৰ্ষ বিন্দু বা আদি বিন্দু চোৱা ইয়াৰ পৰা এটা ৰশ্মি ওলালে চোৱা এই শীৰ্ষ বিন্দুৰ পৰা এডাল ৰশ্মি ওলালে ইয়াৰ নাম দিলো আমি চি বি হলে এটা শীৰ্ষ বিন্দু বা আদি বিন্দু দুটা নাম কৈ আছে নাই
ইয়াত এটা টানিলো হয় নাই ৰশ্মি ইয়াৰ নাম দিলো কি এ বুজি পালি নাই তো ইয়াত এটা কোণ সৃষ্টি কৰিলে এই কোণটোৰ মাপ মই জুখি দিলে কোণটোৰ মাপ জুখি কিনে কিমান পালো 90 ডিগ্ৰী কিমান পালো 90 ডিগ্ৰী তো এই কোণটোক আমি কি কোণ বুলি ক'ম এই কোণটোৰ নাম কি বহি চাব নালাগে এই কোণটোৰ নাম কি সমকোণ মই কৈছিলো সমকোণ কাক বোলে যদি এটা কোণৰ যদি কি মাপ কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যদি এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তাক কি বুলি কোৱা হয় সমকোণ কি বুলি কয় সমকোণ এই কোণটো কি বুলি কবি সমকোণ যদি এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তাক কি বুলি কবি সমকোণ বুলি কি বুলি কবি সমকোণ মানে কি কিমান কোণটোৰ মাপ কিমান হ'ব সমকোণ মানে কি সমকোণ ইংলিছত কি বুলি ক'ব ৰাইট এংগেল ইংলিছত কি বুলি ক'ব ৰাইট এংগেল বুজি পালি নে ৰাইট এংগেল এতিয়া সূক্ষ্ম কোণ পালো আমি সমকোণ পালো এতিয়া কি আৰু এটা কোণ আছে স্থূল কোণ আছে হয় নে কৈয়ে দিলো মই এতিয়া নকওঁ এতিয়া এতিয়া চোৱাচোন এইটো যেনিবা এটা আদি বিন্দু বা শীৰ্ষ বিন্দু কি বিন্দু আদি বিন্দু বা শীৰ্ষ বিন্দু এইটো আদি বিন্দু বা শীৰ্ষ বিন্দু বুজি পালি নাই ইয়াৰ পৰা এটা ৰশ্মি ওলালে ইয়াৰ নাম দিলো আমি চি বুজি পালি নাই আৰু ইয়াৰ পৰা এটা ৰশ্মি ওলালে চা ইয়াৰ পৰা এটা ৰশ্মি ওলাইছে নে ইয়াৰ নাম দিলো কি এ ইয়াৰ নাম দিলো বি বি এটা কি শীৰ্ষ বিন্দু বুজি পালি নাই এই এটা কোণ এটা সৃষ্টি কৰিছে ইয়াত কোণ এটা সৃষ্টি কৰিছে নে এই কোণটো যেনিবা 110 ডিগ্ৰী এই কোণটোক আমি কি নাম কি বুলি ভাবিম কি কোণ বুলি ভাবিম সৰল কোণ কিমান 180 ডিগ্ৰী ভালকে ক্লিয়াৰ হয় সৰল কোণ কিমান 1 এইটো কিমান 90 ডিগ্ৰীতকৈ বেছি আছে নে 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম আছে নে ইয়াক কি বুলি ক'ব সুস্থল কোণ বুলি ক'ব কি বুলি ক'ব 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণটোক সুস্থল কোণ বুলি কোৱা হয় সুস্থল কোণ কাক কয় আৰু এবাৰ কওঁ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক কি বুলি কয় সুস্থল কোণ বুলি কয় সুস্থল কোণ এইটো চা সুস্থল কোণ কাক কোৱা হয় সুস্থল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীত কম কোণক কি বুলি কয় সুস্থল কোণ ইয়াত ইংলিছত কি বুলি কয় অবটিউজ নে কি আছিলে অবটিউজ এংগেল বুজি পালি নাই 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু এই কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম কোণটো কি বুলি কোৱা হয় সুস্থল কোণ বুলি সুস্থল কোণ বুলি কোৱা হয় নাই তো শুই আছ যে ধ্যান দে ভালকে মনত থৈ মনে মানে কি পঢ়ি থাকিলে নহ'ব মনত থাকিব লাগিব সেইকাৰণে কৈছো সুস্থল কোণ কাক বোলে ক 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীত কম কোণক কি বুলি কয় সুস্থল কোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক সুস্থল কোণ বুলি কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক কি বুলি কয় সুস্থল কোণ বুলি কয় আকৌবাৰ কৈছো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক কি কোণ বুলি কোৱা হয় সুস্থল কোণ বা একুইট কোণ বুলি কোৱা হয় ক সুস্থল কোণ বা একুইট এংগেল কাক কোৱা হয় ক একুইট এংগেল কাক কোৱা হয় সুস্থল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক কি কোণ বুলি কোৱা হয় সুস্থল কোণ বা অবটিউজ এংগেল বুলি কোৱা হয় অবটিউজ এংগেল সুস্থল কোণটো ইংলিছত অবটিউজ এংগেল বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম থকা কোণক কি বুলি কোৱা হয় অবটিউজ এংগেল সুস্থল কোণ বুলি কোৱা হয় বুজি পালি নাই সুস্থল কোণ কাক বোলে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 কম অবটিউজ এংগেল এইটো আছে 90 ডিগ্ৰীতকৈ ডাঙৰ আছে নাই কিন্তু 180 ডিগ্ৰীত কম এতিয়া চোৱাচোন এইটো কি কোণ হয় কয় এইটো এটা যেনিবা আদি বিন্দু মই দিলো কি দিলো বি শীৰ্ষ বিন্দু হয় নাই ইয়াৰ পৰা এডাল ৰশ্মি ওলালে ইয়াৰ নাম দিলো কি চি বুজিলি নাই ইয়াৰ পৰা এডাল ৰশ্মি ওলালে ইয়াৰ নাম দিলো কি এ বুজি পালি নাই ইয়াত এটা কোণ সৃষ্টি কৰিলে এই কোণটোৰ নাম কি কিমান ডিগ্ৰী কোণ সৃষ্টি কৰি 180 ডিগ্ৰী কোণ সৃষ্টি কৰিলে কিমান ডিগ্ৰী 180 ডিগ্ৰী এই কোণটোৰ নাম কি সৰল কোণ এই কোণটোক আমি কি বুলি কওঁ
সৰল কোণ বুলি কম। কি বুলি কম? সৰল কোণ। ইংলিছত কয় কি? ষ্ট্ৰাইট এংগেল। কি বুলি কয়? ষ্ট্ৰাইট এংগেল। ষ্ট্ৰাইট এংগেল ইংলিছত কি বুলি কয়? ষ্ট্ৰাইট এংগেল। ষ্ট্ৰাইট এংগেল কাক কয়? সৰল কোণ কাক কয়? 180 ডিগ্ৰী। কাক কয়? 180 ডিগ্ৰী। এই কোণটো চাচোন, এইটো 180 ডিগ্ৰী পালে নেকি? নাই পোৱা নাই। কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ল নাই? 110 ডিগ্ৰী। সেইকাৰণে ইয়াক কি বুলি কয়? সুস্থল কোণ। কি বুলি কয়? সুস্থল কোণ। সুস্থল কোণ কাক বোলে? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয়? সুস্থল কোণ। আৰু এইটো কিমান ক'ব? 180 ডিগ্ৰী। বুজি পালি নাই? এই কোণটো কি বুলি ক'ব? সৰল কোণ। আৰু এই কোণটো চোৱা, এতিয়া মই লিখিম কি? এই কোণটো, এয়া যেনিবা এইটো যেনিবা শীৰ্ষবিন্দু। কি বিন্দু? শীৰ্ষবিন্দু বা আদি বিন্দু। শীৰ্ষবিন্দু বা কি? আদি বিন্দু। ইয়াৰ পৰা এডাল ৰশ্মি ওলালে, ইয়াৰ নাম দিম চি। বুজি পালি নাই? চি হয় নাই? ইয়াৰ পৰা এইটো আদি বিন্দু হয় নি? ইয়াৰ পৰা এটা ৰশ্মি ওলাব চাই। ইয়াৰ পৰা যদি এটা ৰশ্মি ওলাই ন, দুটা ৰশ্মি ওলালে নাই? এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিলে? ই 180 ডিগ্ৰীতকৈ ডাঙৰ হয় নাই? সৰল কোণতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম। ইয়াৰ যেনিবা মই এটা এনেই লিখি দিছো ডিগ্ৰী এটা, যেনিবা 180 ডিগ্ৰীত কম। এইটো নব 180, তুমি যেনিবা 210 ডিগ্ৰী দি দিছো। বুজি পালে নি? 210। এই কোণটো কি কোণ বুলি কবা? ক। প্ৰবৃদ্ধ কোণ। ই কি কৰিলে? 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু। এই কোণক কি বুলি কয়? প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। বুজি পালি নাই? প্ৰবৃদ্ধ কোণ। বুজি পালি নাই? প্ৰবৃদ্ধ কোণ কাক কোৱা হয়? ক। প্ৰবৃদ্ধ কোণৰ ইংলিছত কি বুলি কয়? ৰিফ্লেক্স এংগেল। প্ৰবৃদ্ধ কোণৰ ইংলিছত কয় ৰিফ্লেক্স এংগেল। ৰিফ্লেক্স এংগেল। বুজি পালি নাই? 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম। তাক কি বুলি কয়? প্ৰবৃদ্ধ কোণ। এতিয়া আমাৰ পাহৰি যোৱা বস্তু কোনটো বেছি কচোন? এইটো সুস্থল কোণটো আৰু প্ৰবৃদ্ধ কোণটো বেছি পাহৰিছো। সমকোণটো যিখন চবেই গম পায়, 90 ডিগ্ৰী কোণক কি বুলি কয়? সমকোণ। সূক্ষ্ম কোণটো কি বুলি? 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয়? সূক্ষ্ম কোণ। সৰল কোণ 180 ডিগ্ৰী। প্ৰবৃদ্ধ কোণ 360 ডিগ্ৰীতকৈ সৰু কিন্তু 180 ডিগ্ৰীতকৈ ডাঙৰ। তাক কি বুলি কয়? প্ৰবৃদ্ধ কোণ। ৰিফ্লেক্স এংগেল। আৰু সুস্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয়? সুস্থল কোণ। 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক সুস্থল কোণ বুলি কোৱা হয়। আৰু প্ৰবৃদ্ধ কোণ কাক কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম কোণক প্ৰবৃদ্ধ কোণ বুলি কয়। সুস্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। সুস্থল কোণ বুলি কয়। কিন্তু 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম কোণক কি বুলি কোৱা হয়? প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। এই দুটা কোণ পাহৰি যায়। সূক্ষ্ম কোণ কাক কয়? 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ কোণক কি বুলি কয়? সূক্ষ্ম কোণ। সমকোণ কাক কয়? 90 ডিগ্ৰী। সৰল কোণ 180 ডিগ্ৰী। এইটো মনত থাকিব। সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু কিন্তু 0 ডিগ্ৰীতকৈ ডাঙৰ। তাক কি বুলি কয়? সূক্ষ্ম কোণ। সমকোণ ডাইৰেক্ট 90 ডিগ্ৰী। হয় নে? সৰল কোণ 180 ডিগ্ৰী। সুস্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ কম। তাক কি বুলি কয়? সুস্থল কোণ। প্ৰবৃদ্ধ কোণ কাক কয়? 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম কোণক কি বুলি কয়? প্ৰবৃদ্ধ কোণ। সমকোণ কাক কয়? এই সমকোণ কাক কয়? 90 ডিগ্ৰী। সৰল কোণ 180 ডিগ্ৰী। সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু। ক্লিয়াৰ হোৱা নাই? সূক্ষ্ম কোণ কাক কয়? তাক কি বুলি কয়? সূক্ষ্ম কোণ। সৰল কোণ 180 ডিগ্ৰী। সমকোণ 90 ডিগ্ৰী। আকৌ সূক্ষ্ম কোণ কিমান ডিগ্ৰী? 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয়? সূক্ষ্ম কোণ। সমকোণ 90 ডিগ্ৰী। সৰল কোণ 180 ডিগ্ৰী। এতিয়া আহিল দুটা কোণ থাকি গ'ল, স্থল কোণ আৰু প্ৰবৃদ্ধ কোণ। স্থল কোণ কাক কয়? 90 ডিগ্ৰীতকৈ ডাঙৰ
90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব তাক কি বুলি কয় সুস্থল কোণ আৰু বৰ্ধিত কোণ কাক কয় 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় বৰ্ধিত কোণ বুলি কয় বুজি পালি নাই এই কোণকেইটা একদম পুৰা ক্লিয়াৰ মুখস্থ হয় আকৌ এবাৰ কচোন সুস্থল কোণ কাক কয় সুস্থল কোণ বুলি কয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় সুস্থল কোণ বুলি কয় আৰু বৰ্ধিত কোণ কাক কয় 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কয় বৰ্ধিত কোণ এটা কোণৰ প্ৰকাৰ কেইটা